আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। যিহেতু আপোনালোকে সুধি আছে যে আমি কেনেকৈ গম পাম যে আমি পইচাটো পাম বুলি। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে, তো আমিতো গম পাব লাগিব বা ফাইনেল লিষ্ট কেতিয়ালৈ ওলাব বা ক'ত কেনেদৰে চাব পাৰিম। প্ৰথমসকলক দিব নিদিব, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যিসকলে প্ৰথমত পাইছিলে তেওঁলোককো দিয়া হ'ব এনেদৰে। তো এই সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, বহুতে বহুত ভাগে কৈ আছে আৰু এইখিনি ক্ষেত্ৰত আপোনালোকক থুলমূলকৈ জনাই থওঁ বুলি ভাবিলোঁ। সবিশেষ সকলোখিনি কথা কম সময়ৰ ভিতৰত। ভিডিঅ'টো দীঘলীয়া নহয়, শেষলৈকে চাওক। শেষলৈকে চাই আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, এতিয়া বহুতে প্ৰথম কথাটো সুধি আছিলে যে পুৰণিসকলক দিয়া হ'বনে নহয়। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে, ঘোষণা মানে কি, এতিয়া যিসকল আগতে পাইছিলে তো তেওঁলোককো সেইখিনি দিয়া হ'ব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। এতিয়া ধৰি লওক প্ৰথমতে যিসকলে পাইছিলে পাব নাপাব তেওঁলোকৰ সেইখিনি মনত দুধুমুধু লাগি আছিলে, সেইখিনিক দিয়া হ'ব বুলি জনাইছে। ইয়াৰ এতিয়া কথাটো আহি পৰিলে যে কেনেকৈ গম পাব, এইটো এটা তেওঁলোকৰ এটা আপোনালোকৰ মাজত এটা দুধুমুধু লাগি আছে, কি হ'ব কি নহ'ব। এতিয়া প্ৰথম যিসকলে পাইছিলে তেওঁলোকলৈ দিয়া আগে আগে ফোন গৈছিলে, মেছেজ গৈছিলে বা মেইল আইডি আপোনালোকে যেতিয়া নেকি চেক কৰিছিলে তেতিয়া আপোনালোকে চাব পাৰিছিলে, লিষ্ট প্ৰকাশ পাইছিলে। এতিয়া ঠিক তেনেদৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে 6 ফেব্ৰুৱাৰীৰ পৰা এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি কামসমূহ শুভাৰম্ভ হ'ব আৰু এইখিনি জিলা ভিত্তিতে হ'ব আৰু প্ৰত্যেক জিলা সদৰত তেনেদৰে একোখনকৈ তেনেদৰে মিটিং কৰা হ'ব আৰু তাতে তেওঁলোকক সেইখিনি দিয়া হ'ব। এতিয়া আপোনালোকক কি হ'ব, আপোনালোকৰ মোবাইলত মেছেজ যাব নতুবা ফোন যাব। যিহেতু প্ৰথম অৱস্থাত যিদৰে সেই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকাটো যিসকলে পাইছিলে নিশ্চয় আপোনালোকেতো গমেই পায় বা আপোনালোকেও হয়তো গম পায় যে প্ৰক্ৰিয়াবিলাক কেনেকুৱা ধৰণৰ কি আছিলে, যে আপোনালোকলৈ মেছেজ এটা যাব যে আপুনি চিলেক্ট হৈছে বুলি, নহ'লে আপোনালোকলৈ ফোন যাব। মুঠৰওপৰত এই যি বিষয়টো আপোনালোকে আপোনালোকৰ মোবাইলতে পাব আৰু তাতকৈ যদি আপোনালোকে এই যি ভাবি আছে লিষ্টখন কেতিয়া প্ৰকাশ পাব কি হ'ব, এই লিষ্ট দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সেইখিনি নতুন আপডেট অহা নাই, নটিফিকেশ্যন দিয়া নাই যে তেওঁলোকৰ লিষ্ট প্ৰকাশ পালে আপোনালোকে এইসকলে পাব বুলি। কিন্তু খবৰটো আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলতে পাব। তো যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এইখিনি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এই যি মেছেজ বা ফোন আপোনালোকৰ একেদিনাখনেই যোৱাটোতো তেনেদৰে সম্ভৱ নহয়, আগা পিছাকৈ যাব। যিহেতু এতিয়া জিলা ভিত্তিত তেনেদৰে দি যাব ক্ৰমান্বয়ে। ঠিক তেনেদৰে আপোনালোকৰ এতিয়া আপোনালোকে কোন জিলাৰ পৰা চাই আছে বা আপোনালোকে কোন জিলাত কৰে, কেনেদৰে কোন জিলাত পৰ্যায়ত তেনেদৰে মেছেজবিলাক দিয়ে, ঠিক তেনেদৰে আপোনালোকলৈ যাব। তো এতিয়া কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে আৰু নিৰ্বাচনৰ আগতে আপোনালোকক এইখিনি দিয়া হৈ যাব আৰু 6 ফেব্ৰুৱাৰীৰ পৰা এইখিনি শুভাৰম্ভ কৰিব এই যি CM টিপুলেই। তো এতিয়া আপোনালোকে পুৰণিসকলেও পাব, এইখিনি ক্ষেত্ৰত জনাব। যিহেতু প্ৰথম দিনাখনি হয়তো এই পুৰণিসকলক দি পিনি কেইদিনমানৰ ভিতৰত আকৌ সেই নতুনখিনিক দি পিনি পুৰণিসকলক শেষলৈ তেনেকুৱাও দিব পাৰে। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাখনি যিহেতু এইখিনি শুভাৰম্ভ হ'ব তাত নিশ্চয় এইখিনি সবিশেষ সকলোখিনি বিতংভাৱে জনাই দিব। আৰু এইখিনি ক্ষেত্ৰত চিন্তা কৰাৰ বিষয়ে নাই, আপোনালোকৰ কি হ'ব নহ'ব, আপোনালোকে নিজৰ মোবাইলত মেছেজ যাব, ফোন যাব ইত্যাদি ইত্যাদি। সেইটোৱে এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে কোৱা নাই যে কোন জিলাত কেতিয়া কি কেনেদৰে হ'ব নহ'ব বা কি হ'ব। তো আগন্তুক সময়তে এইখিনি আপোনালোকে গম পাই থাকিব নিজৰ মোবাইলতে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে আজিলৈ